মুখ্যমন্ত্ৰীৰ আজিৰে পৰা যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ল, গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক জীৱন প্ৰেৰণা আঁচনিখনৰ কাৰণে আপুনি কেনেকৈ আবেদন কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, কোনসকল লোকে এপ্লাই কৰিব পাৰিব, কোনসকল লোকে নোৱাৰে, সকলো কথা আজি এই ভিডিঅ'টোত আমি ডিটেইলছত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে ঘৰতেই নিজৰ মোবাইল, লেপটপ, কম্পিউটাৰ জৰিয়তে আপুনি অনলাইনতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ কাৰণে আবেদন কৰি মাহিলী আপুনি 2500 টকাকৈ লাভ কৰিব পাৰিব। এই যিটো আবেদন প্ৰক্ৰিয়া নৱেম্বৰ মাহতে তেওঁলোকে শেষ কৰিম বুলি কৈছে। তাৰ পৰা আপোনালোকক যিটো পইচা আছে সেইটো তেওঁলোকে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে দিয়া আৰম্ভ কৰিব। 2500 টকাকৈ মাহিলীয়ে পইচাটো লাভ কৰিব। এতিয়া কোনসকল লোকে আবেদন কৰিব পাৰিব, কোনসকল লোকে নোৱাৰে কৈ দিছোঁ। অসমৰ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানৰ অথবা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰা 2025 বৰ্ষত স্নাতক উত্তীৰ্ণ যুৱক যুৱতীসকলে ইয়াত আবেদন কৰিব পাৰিব। মুক্ত বিশ্ববিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠানত যিসকল লোকে পঢ়ি মেলি ধৰি লওক স্নাতক পাছ কৰিছিলে তেওঁলোকে ইয়াত আবেদন কৰিব নোৱাৰে আৰু আবেদনকাৰীজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। যদি চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰিয়াল আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন ইয়াত কৰিব পাৰিব। সেইখিনি কথা আপোনালোকে মনত ৰাখিব। এতিয়া আপোনালোকে আবেদন কৰিবলৈ হ'লে ক'ত যাব লাগিব, মই আপোনালোকক ডেছক্ৰিপশ্যনত যিটো লিংক দিছোঁ সেই লিংকটোত আপোনাক मैं सिर्फ 3 घंटा आपसे मांग रहा हूँ। इस 3 घंटे के अंदर मैं आपको एडवांस एक्सेल के फॉर्मूलाज के साथ AI और चैट जीपीटी हैंड्स ऑन प्रैक्टिस के साथ सिखा दूँ। तो एक हाई पेइंग सैलरी আপোনালোকে ক্লিক কৰিব। মই অলৰেডি এই লিংকটো আমাৰ হোৱাটছআপ চেনেলতো দি থোৱা আছে। যদি আপুনি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি থোৱা আছে তেনেহ'লে আপোনালোকে ডাইৰেক্টলি আমাৰ হোৱাটছআপ চেনেলতো এই লিংকটো পাই যাব, যিটো হৈছে dids.assam.gov.in। যোৱাৰ পাছত আপোনালোকে ইয়াত দেখিবই চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। আপোনালোকে এই যিটো এডভাৰটাইজমেণ্ট ইয়াৰ তললৈ আপোনালোকে স্ক্ৰল কৰিব। ইয়াত আপোনালোকৰ লিখাই আছে 2500 টকাকৈ আপোনালোকে পাৰ মান্থ 12 মাহলৈকে এই যিটো পইচা, এই পইচাটো আপোনালোকে লাভ কৰিব। এতিয়া আপোনালোকে প্ৰথমে কি কৰিব লাগিব, ইয়াত যিটো লগ ইন অপশ্যন আছে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে যিটো দেখিছে ৰেজিষ্টাৰ, এতিয়া চাওক আপুনি যদি আগতে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আকৌ ৰেজিষ্টাৰ কৰিব নালাগে। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আগত কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰিব। তাৰ প্ৰথমে আপুনি ইয়াত যিটো আপোনাৰ ফোন নম্বৰ আছে সেই ফোন নম্বৰটো দিব। এতিয়া এই যিটো ফোন নম্বৰ, এই ফোন নম্বৰটো আপুনি যাৰ কৰি আছে তেওঁৰ দিব আপোনালোকে। ধৰি লওক আপুনি বোলে আপোনাৰ ভণ্টি কৰি আছে, ভাইটি কৰি আছে, বা নিজৰ যদি কৰি আছে নিজৰ দিব, বা বেলেগৰ যদি কৰি আছে আপোনালোকে বেলেগৰ দিব। দিয়াৰ পাছত আপোনালোকে চিম্পলি নম্বৰটো এবাৰ চেক কৰি চাব যে শুদ্ধ হৈছে নে নাই হোৱা। তাৰপৰা ইয়াত বক্সটোত টিক কৰিব, তাৰপৰা ৰিকুৱেষ্ট OTP অপশ্যনত ক্লিক কৰি দিব। ৰিকুৱেষ্ট OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইল নম্বৰ আছে তালৈ এটা OTP যাব। সেই OTPটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰি আপুনি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। পাছৱৰ্ড এটা আপোনালোকে নতুন পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব। তাৰপৰা কনফাৰ্ম পাছৱৰ্ডত সেই এটা পাছৱৰ্ডে দিব, দি মেলি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। আৰু পাছৱৰ্ডটো আপোনাৰ 8টা কেৰেক্টাৰ হ'ব লাগিব। ধৰি লওক এতিয়া আপুনি পাছৱৰ্ডটা দিছে, এতিয়া মই পাছৱৰ্ডটা আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাব। ইয়াত মই যিটো নাম আছে সেই নামটো এনেকৈ দিছোঁ। তাৰপৰা আপুনি @ এটা দি মেলি কিবা সংখ্যা এটা আপোনালোকে এনেকৈ দি দিব। নিজৰ হিচাপত আপোনালোকে এনেকৈ ইউনিক পাছৱৰ্ড এটা বনাই ল'ব। পাছৱৰ্ডটো বনাই আপোনালোকে ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ছাইটটো অলপ দেৰি লোড হ'ব। এতিয়া তাৰপাছত আপোনাৰ ছাইটটো অলপ দেৰি লোড হ'ব, আপোনালোকে ৱেইট কৰিব। তাৰপৰা ইয়াত আপোনালোকে এনেকৈ ওলাই যাব ছেভড ড্ৰাফ্ট এপ্লাইড ইনৰোল। এতিয়া যিহেতু আমি ইয়াত কোনো ধৰণৰ একো এপ্লাই কৰা নাই সেইকাৰণে ইয়াত একো নোলায়। চিম্পলি ভিউ অল অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে প্ৰথমে ইয়াত ছ'চিয়েল ছাৰ্ভিচেছ বুলি অপশ্যনটো যিটো ওলাব ইয়াত ক্লিক কৰিব। ইয়াত তাৰপৰা ইয়াত দেখিছে নট ৰিলেভেণ্ট কণ্টিনিউ লুকিং অপশ্যনটো ক্লিক কৰিব। তাৰপৰা ইয়াত আপোনালোকে যদি আপোনাৰ ডিষ্ট্ৰিক্টটো ইয়াত ভুলকৈ যদি আহি আছে আপুনি আপডেট কৰিবলৈ হ'লে চিম্পলি আপোনালোকে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপডেট কৰি ল'ব। তাৰপৰা এপ্লাই চেঞ্জেছ অপশ্যনত ক্লিক কৰি দিব। যদি আপোনাৰ ছেইম হৈ আছে কোনো প্ৰব্লেম নাই, যদি খেলি মেলিকৈ আছে আপোনাৰ ডিষ্ট্ৰিক্টটো তেতিয়া আপুনি চেঞ্জ কৰি ল'ব। তাৰপৰা আকৌ ভিউ অল অপশ্যনত যাব, নট ৰিলেভেণ্ট কণ্টিনিউ লুকিং অপশ্যনত ক্লিক কৰিব, কনফাৰ্ম কৰিব। তাৰপৰা ইয়াত প্ৰথমে আপুনি আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পাছত আপোনাৰ যিটো এজ গ্ৰুপ হয় সেই এজ গ্ৰুপটো আপুনি চিলেক্ট কৰিব। আপোনাৰ বয়স কিমানৰ পৰা কিমানৰ ভিতৰত বৰ্তমান আছে, বোলে মোৰ বয়স 18 পৰা 21 বছৰৰ ভিতৰত কোনোবা এটা হয়, বা এডাল্ট হ'লে আপোনাৰ 21 পৰা 60 ভিতৰত আপোনাৰ কোনোবা এটা হয়, তেনেকৈ আপোনালোকে এইটো চিলেক্ট কৰিব। কাৰণ ইয়াত চাওক এই যিটো পৰ্টেল, এই পৰ্টেলটোত চৰকাৰ যিমানবিলাক স্কিম থাকে এই স্কিমবিলাকৰ কাৰণে আবেদন হয়। সেইকাৰণে তেওঁলোকে ছিনিয়ৰ চিটিজন এইবিলাকো তেওঁলোকে ৰাখি দিছে। গতিকে আপুনি 21 বছৰৰ পৰা 60 বছৰ বয়সৰ ভিতৰত যদি হয় এডাল্ট চিলেক্ট কৰিব, আৰু যদি আপোনাৰ 18 পৰা 21 বছৰ ভিতৰত হয় তেনেহ'লে এইটো আপুনি যিটো ওপৰৰ যিটো এডাল্ট আছে এইটোত আপুনি চিলেক্ট কৰিব। এতিয়া মই এইটো ছেকেণ্ডটো চিলেক্ট কৰিম। তাৰপৰা ইয়াত আপোনালোকে আপোনাৰ যিটো ৰিলিজন সেইটো আপুনি চিলেক্ট কৰিব। তাৰপৰা আপুনি ডিফাৰেণ্টলি এবল হয় নি, যদি ডিফাৰেণ্টলি এবল হয় য়েছ দিব, যদি ন হয় ন দিব। তাৰপৰা আপোনাৰ একাডেমিক কোৱালিফিকেশ্যন কিমান, আপোনালোকে কিমানলৈকে পঢ়া হয়। এতিয়া মই জীৱন প্ৰেৰণা স্কিমখনত যিটো আবেদন কৰি আছোঁ সেইকাৰণে গ্ৰেজুৱেশ্যনৰ ইকুইভেলেণ্ট দিম। যদি আপোনাৰ যোনটো হয় মানে আপুনি সেইটো দিব। তাৰপৰা আপোনালোকে দেখিছে চিলেক্ট ইয়ৰ মেৰিটেল ষ্টেটাছ, আপুনি মেৰিড নে আনমেৰিড নে উইড' নে ডিভ'ৰ্চ যোনটো হয় আপুনি এইটো চিলেক্ট কৰিব। তাৰপৰা আপোনালোকৰ চিলেক্ট ইয়ৰ ৰিলেশ্যনশ্বিপ উইথ দ্য পাৰ্চন অন হুম ইউ আৰ ডিপেণ্ডেণ্ট, আপুনি কাৰ ওপৰত ডিপেণ্ডেণ্ট, মাদাৰ, ফাদাৰ, লোকেল গাৰ্জেন, ন' ওৱান টেক কেয়াৰ অফ। আপুনি যাৰ ওপৰতে ধৰি লওক ডিপেণ্ডেণ্ট হয়, বোলে নিজৰ ওপৰত আপুনি ডিপেণ্ডেণ্ট অকলে থাকে, মই জাষ্ট আপোনালোক এক্সাম্পল দিছোঁ। আপুনি যাৰ ওপৰত ডিপেণ্ডেণ্ট হয় তেওঁক আপুনি চিলেক্ট কৰিব। তাৰপৰা ইয়াত আপোনাক সুধিছে যে চিলেক্ট দ্য অকুপেশ্যন কেটেগৰী অফ দ্য পাৰ্চন ইউ আৰ ডিপেণ্ডেণ্ট অন, আপুনি
সৰি ডিপেণ্ডেণ্ট আপুনি যিগৰাকীৰ ওপৰত ডিপেণ্ডেণ্ট কৰি আছে মানে যাৰ ওপৰত ডিপেণ্ড কৰি থাকে আপুনি তেওঁ আনঅৰ্গেনাইজ সেক্টৰত কাম কৰা নে বিজনেছ ওনাৰ নে আনএমপ্লয়েড নে প্ৰাইভেট ছাৰ্ভিচ নে কি হয় আপোনালোকে এইটো সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে ইয়াত যেটো দেখিছে তাৰ পৰা সেকেন্ড যেটো অপচন থাকিব আপোনাৰ সিলেক্ট ইউৰ ইকনমিক ষ্টেটাস above ORT line APL ত আপোনালোকে পৰে নে BPL ত পৰে যোনটো হয় আপুনি সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত ইয়াত আপোনাৰ সুধিছে সিলেক্ট ইউৰ এৰিয়া ৰেসিডেন্ট আপুনি য'ত বাস কৰে এটো আৰবান এৰিয়া নে ৰুৰেল এৰিয়া মানে হলো গাঁও এৰিয়া আৰবান মানে হল নগৰ এৰিয়া আপুনি যোনটো হয় এটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত ইয়াত আপোনাৰ সুধিছে সিলেক্ট দা টাইপ অফ হাউস ওন বাই ইউ বা your ফ্যামিলি তো আপুনি সিলেক্ট কৰিব বিশেষকৈ কাচ্চা বা হাউস হ'ব মানে কেঁচা ঘৰ হ'ব বা পকা ঘৰে হ'ব আপুনি যোনটোহে সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পাছত আপোনাৰ এই যেটো প্ৰক্ৰিয়া যিখিনি আপোনাৰ কোৱেশ্চন হৈ যাব এখিনি কমপ্লিট হৈ যাব তাৰ পৰা দেখিছে আপুনি এডুকেশ্যন যেটো অপচন থাকিব ইয়াত আপোনাৰ দেখিছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমখনৰ কাৰণে আপুনি এলিজিবল হয় তাৰ পৰা আপুনি কি কৰিব নো মোৰ অপচন যেটো আছে ইয়াত ক্লিক কৰিলে আপোনালোকে সম্পূৰ্ণ স্কিমখনৰ ডিটেইলছ পাই যাব ইয়াত চাক লিখি থোৱা আছে যে ফাইনেন্সিয়েল এসিস্টেন্ট আপোনালোকক দিয়া হ'ব 2500 টকাকৈ পাৰ মান্থ 12 মাহলৈকে মানে এই স্কিমখনৰ যেটো পইচা এই পইচাটো যেতিয়াৰ পৰা চৰকাৰে দিয়ে ষ্টাৰ্ট কৰিব এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰা আপোনাক পইচাটো দিব এতিয়া আবেদন প্ৰক্ৰিয়া হৈ আছে গতিকে 2500 টকাকৈ আপুনি 12 মাহ মানে একদম আপোনালোকে প্ৰত্যেক মাহে 12 মাহলৈকে আপুনি 2500 টকাকৈ লাভ কৰিব ডিপাৰ্টমেন্ট স্কিল এমপ্লয়মেন্ট এণ্ড এন্টাৰপ্ৰেনাৰশিপ ডিপাৰ্টমেন্ট এলিজিবিলিটি আপোনালোকে দি দিছে চাওক দ্য এপ্লিকেন্ট মাষ্ট বি এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসামৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব তারপর ইয়াত দেখিছে দ্য এপ্লিকেন্ট শুড নট অলরেডি বি এমপ্লয়েড আপুনি যদি অলরেডি এমপ্লয়েড হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰে দ্য এপ্লিকেন্ট মাষ্ট বি এ ফ্ৰেছ গ্ৰেজুৱেট 2025 pass out only from gov or public institution of state or central state in Assam excluding open university and private institution যিসকলে ধৰি লওক open university পঢ়া বা private institutionত পঢ়া তেওঁলোকৰ কাৰণে স্কিমখন নহয় দ্য এপ্লিকেন্ট শুড নট হেভ এডমিটেড ইন প্ৰফেশনেল or vocational courses তারপর দেখিছে দ্য এপ্লিকেশন শুড নট বি এ বেনিফিচিয়ারি অফ মুখ্যমন্ত্রী নিযুত মইনা স্কিম যদি আপনি মুখ্যমন্ত্রী নিযুত মইনা স্কিমখনৰ যদি আপোনালোকে বেনিফিচিয়ারি হয় পইচা পাইছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে এনি অফ পেৰেন্ট অফ এপ্লিকেন্ট শুড নট বি এমপ্লয়েড ইন পাব্লিক অফিসেস MLA MP or minister হ'ব নোৱাৰে যদি তেওঁলোকৰ পৰিয়ালৰ হয় আপোনালোক মানে আপোনালোকৰ ঘৰৰ যদি কোনোবা সদস্য MLA MP বা মিনিষ্টাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে দ্য এপ্লিকেন্ট পেৰেন্ট শুড নট বি ৰেজিষ্টাৰ্ড এজ এ কন্ট্ৰেক্টৰ যদি কন্ট্ৰেক্টৰ হিচাপে ৰেজিষ্টাৰ হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে আপোনাৰ পেৰেন্টে যদি কন্ট্ৰেক্টৰ কাম কৰে আৰু ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰ হয় তেনে ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিব দ্য এপ্লিকেন্ট শুড নট হেল ফ্ৰম এ ফেমিলি অৰ অ প্ৰফেশনেল উইথ ইনকাম অফ মোৰ দেন 10 লাখ ইন এ ইয়াৰ যদি আপোনালোকৰ ঘৰৰ যেটো ফ্যামিলি এনুৱেল ইনকাম হেতু যদি 10 লাখ টকাতকৈ ওপৰত হয় পাৰ ইয়াৰ তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে লিখি থৈছে ফ্ৰম এ ফ্যামিলি অফ প্ৰফেশনেল উইথ ইনকাম অফ মোৰ দেন 10 লাখ এনি অফ দ্য পেৰেন্ট অফ এপ্লিকেন্ট should not be employed in a public office holder government employee or pensioner except grade 4 employee grade 4 employee বাহিৰে যদি আপোনালোকৰ ঘৰৰ মা বা দেউতা মানে যাৰ ওপৰত আপুনি ডিপেন্ডেন্ট হৈ থাকে তেওঁলোক যদি পাব্লিক অফিস হোল্ডাৰ গভৰ্নমেন্ট এমপ্লয় যদি হয় বা পেনশনাৰ হয় তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰিব কেৱল যিসকল 4th গ্ৰেডৰ যিসকল এমপ্লয় আছে তেওঁলোকেহে আবেদন কৰিব পাৰিব মানে আপোনাৰ যদি ঘৰৰ সদস্য আপোনাৰ দেউতা বা মা যদি 4th গ্ৰেডৰ এমপ্লয় হয় তেনে ক্ষেত্ৰত আবেদন কৰিব পাৰিব যদি বাকি কিটা হয় তেনে ক্ষেত্ৰত আবেদন কৰিব নোৱাৰিব গতিকে এইখিনি কথা আপুনি মনত ৰাখিব এতিয়া আমি কি কৰিম ইয়াত যেটো আপোনাৰ সোশ্যাল সার্ভিস অপশন আছে এটোত আমি এটি হৈ গল তারপর এটা আমি কি কৰিম চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমখনত আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে প্ৰথমে সুধিব আৰ ইউ এ পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আপুনি ইয়েস দিব সিলেক্ট দ্য ক্যাটেগরি অফ ইউর অকুপেশন এমপ্লয়েড না আনএমপ্লয়েড এটো আনএমপ্লয়েড সিলেক্ট কৰিব এমপ্লয়েড হলে আপুনি আবেদন কৰিব নোৱাৰে ইজ এনি অফ ইউর পেৰেন্ট ৰেজিষ্টাৰ্ড এজ এ কন্ট্ৰেক্টৰ কোনোবা আপোনাৰ পৰিয়ালৰ যদি আপোনাৰ পেৰেন্ট মানে আপোনাৰ যদি পেৰেন্টৰ কোনোবা এজন যদি কন্ট্ৰেক্টৰ হয় ৰেজিষ্টাৰ্ড কন্ট্ৰেক্টৰ তাহলে ইয়েস দিব আৰু ইয়েস দিলে আপুনি আবেদন কৰিব নোৱাৰিব এখানে নো হ'ব এটো Are you taking or have you taken the benefit of মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি স্কিম আপুনি যদি নিযুত মইনা আঁচনিখনৰ অলৰেডি বেনিফিচিয়াৰি হয় তেনহলে আপুনি নাপাব সেইকাৰণে নো দিব ইজ your family annual income greater than 10 লাখ rupees যদি 10 লাখ rupees ওপৰত হয় তেনে ক্ষেত্ৰত আপুনি নাপাব সেইকাৰণে নো হ'ব এতিয়া এইকিটা মই আপোনাক নো দিবলৈ কৈছো মানে এটো নহয় যে আপোনাৰ ইয়েস হয় আৰু আপুনি মনে মনে নো দিছে তেনেকুৱা নকৰিব কাৰণ এটো ভেৰিফিকেশন হ'ব প্ৰপাৰ ভেৰিফিকেশন এটা হ'ব আৰু ভেৰিফিকেশন হলে ধৰা পৰিব আপুনি হেতু মনত ৰাখিব কিন্তু তারপর এটো আপনার নো হব মই যেটা নো হব এখানে কৈ দিছো তারপর আর ইউ গ্রাজুয়েটেড এটো আপনি ইয়েস দিব মানে 2025 আপনি পাস কৰা হয়নে উদিলে এটো আপনি ইয়েস দি দিব তারপর ইয়াত আপনার ডকুমেন্ট কি কি লাগিব আমি যেহেতু ইয়াত যেটো প্রসিড টু এপ্লাই অপশনত ক্লিক কৰিম প্রসিড টু এপ্লাই অপশনত ক্লিক কৰি দিয়াৰ লগে লগে সাইটটো আকৌ অলপ দেৰি লোড হ'ব উই আৰ ফেচিং ইউৰ ডিটেইলছ প্লিজ ওয়েট বুলি আপোনাৰ আহিব সাইটটো আপুনি ৰিফ্ৰেশো নকৰিব ক্লোজো নকৰিব ৰিফ্ৰেশ কৰিলে কি হ'ব আকৌ নতুন পৰা আপুনি কৰিব লাগিব এখানে ধৈৰ্য সহকাৰে আপুনি অলপ বঢ়িব যদি সাইটটো আপোনাৰ ধৰি লওক বলে বহুত স্লো হৈছে তেনে ক্ষেত্ৰত আপুনি ৰাতি দেৰিলৈকে আপোনালোকে এটো কৰিব পাৰে তেতিয়া আপোনাৰ কোনো ধৰণৰ প্ৰবলেম নহয় তাৰপৰা ইয়াত আপোনাক প্ৰথমে সুধিব ফুল নেম অফ এপ্লিকেন্ট এজ পাৰ আধাৰ কাৰ্ডত আপোনাৰ যেনেকৈ নাম থাকে তেনেকৈ আপুনি দিব লাগিব ফাদাৰ্স নেম বা মাদাৰ্স নেম কোনোবা এটা আপুনি দিলে হ'ব ইয়াত
ডেট অফ বাৰ্থ দিব লাগিব, জেণ্ডাৰটো অলৰেডি চিলেক্ট হৈ থাকিব, মোবাইল নাম্বাৰটো অলৰেডি চিলেক্ট হৈ থাকিব, ইমেইল আইডি দিব লাগিব, আধাৰ নাম্বাৰ দিব লাগিব, পেন কাৰ্ডৰ নাম্বাৰ দিব লাগিব, এনৰলমেণ্ট নাম্বাৰ আৰু আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইনষ্টিটিউশ্যন বা কলেজ, আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইনষ্টিটিউশ্যন বা কলেজৰ সেইটো আপুনি দিব লাগিব, বা এনৰলমেণ্ট যিটো নাম্বাৰ হয় সেইটো আপুনি দিব লাগিব, ছাবমিট কৰি দিব। এতিয়া মই প্ৰথমে এইখিনি ফিল কৰি লওঁ, তাৰপৰা ছাবমিট অপশ্যনটোত ক্লিক কৰিম। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক প্ৰথমে সুধিছে ডিষ্ট্ৰিক্ট নেম, আপোনালোকে ডিষ্ট্ৰিক্টটো প্ৰথমে ইয়াত চিলেক্ট কৰি ল'ব, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয়। তাৰপৰা পাছত আপোনাক চিলেক্ট কৰিবলৈ কৈছে ছাব ডিভিজন বা চাৰ্কুল, আপোনাৰ যোনটো পৰে, ছাব ডিভিজন কৰিলে ছাব ডিভিজন দিব, চাৰ্কুল কৰিলে চাৰ্কুল দিব। ঘৰত সুধি ল'ব, যদি আপুনি নিজে নাজানে এইটো কনফাৰ্ম নহয় তেনেহ'লে কনফাৰ্ম কৰি ল'ব, তাৰপৰা আপুনি চিলেক্ট কৰিব। আপোনালোকে এইটো চিলেক্ট কৰি তলত আপোনাৰ যিটো পিনক'ড হয় আপোনাৰ এৰিয়া পিনক'ড সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপৰা আপোনালোকে ছাব ডিভিজন বা চাৰ্কুল যোনটো হয় সেইটো চিলেক্ট কৰি তাৰপৰা যিটো আপোনাৰ পিনক'ড হয় পিনক'ডটো ইয়াত দি দিব। নটিফিকেশ্যনখিনি চিলেক্ট কৰিব লাগিব। প্ৰথমে আপোনালোকে ইয়াত যিটো ইনষ্টিটিউটৰ পৰা পাছ কৰিছিলে সেইটো আপুনি চিলেক্ট কৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যদি পাছ কৰিছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰিব, বেলেগ ইউনিভাৰ্চিটিৰ পৰা যদি পাছ কৰিছে বেলেগ চিলেক্ট কৰিব। যিকেইখন ইয়াত এভেইলেবল আছে সেইকেইখনৰ ভিতৰত আপোনালোক যোনখন হয় সেইখন আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত ইয়াত আপোনালোকে কলেজখন চিলেক্ট কৰিব লাগিব, আপুনি যোনখন কলেজৰ পৰা আপোনালোকে পাছ কৰিছিলে সেই কলেজখন আপুনি চিলেক্ট কৰিব। তাৰপৰা ইয়াত সুধিছে ডিষ্ট্ৰিক্ট ইন হুইচ দ্য ইনষ্টিটিউট বা কলেজ ইজ লোকেটেড, আপোনালোকে যোনখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছে বা কলেজৰ পৰা পাছ কৰিছে সেইখন ক'ত লোকেটেড হয়, মানে কোনখন ডিষ্ট্ৰিক্টত পৰে আপুনি সেইটো চিলেক্ট কৰি ল'ব লাগিব ইয়াত। তাৰপৰা ইয়াত আপোনাক সুধিছে কোৰ্চ বা ডিগ্ৰী আপোনালোকে যিটো কমপ্লিট কৰিছে সেইটো BA BSc BCom তিনিটাই আছে, কোনটো আপোনালোকে কমপ্লিট কৰিলে সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপৰা ইয়াত আপোনাৰ ডেট অফ গ্ৰেজুৱেশ্যন সুধিছে, কেতিয়া আপোনালোকে গ্ৰেজুৱেট হৈছিলে সেইটো আপুনি চিলেক্ট কৰিব লাগিব। আপুনি ডেট অফ গ্ৰেজুৱেশ্যন চিলেক্ট কৰাৰ পাছত ইয়াত আপোনালোকে এতিয়া এপ্লিকেণ্ট বেংক ডিটেইলছ সেইখিনি চিলেক্ট কৰিব লাগিব। প্ৰথমে বেনিফিচাৰী নেম এজ পাৰ বেংক পাছবুক, আপোনাৰ বেংক পাছবুকত তেনেকৈ নামটো আছে আপুনি তেনেকৈ দি দিব। বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব। বেংক আপোনালোকৰ যোনটো মানে বেংকত একাউণ্ট আছে সেইটো আপুনি চিলেক্ট কৰি ল'ব। তাৰপৰা বেংক ব্ৰাঞ্চ নেম, আপোনাৰ যিটো ব্ৰাঞ্চ আছে মই ধৰি লওক কিবা এটা দি চিলেক্ট কৰিলোঁ, ইয়াত আপোনাৰ যোনটো ব্ৰাঞ্চ হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। এইখিনি বস্তু আপুনি চিলেক্ট কৰোঁতে লাহে ধীৰে চিলেক্ট কৰিব, যদি আপোনালোকে খেলি মেলি বোলে বেলেগ এটা চিলেক্ট কৰি দিলে প্ৰব্লেম হ'ব, কাৰণ বেংক একাউণ্ট কেনেকৈ খেলি মেলি হৈ গ'লে নাম্বাৰ ভুলকৈ গ'লে পইচা আপুনি নাপায়, সেইটো মনত ৰাখিব। আৰু বেংক একাউণ্টটো আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিব, সেইটো মনত ৰাখিব, কাৰণ চৰকাৰে প্ৰায়বিলাক পইচা আজিকালি DBT মাধ্যমেৰে দিয়ে, সেইকাৰণে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈ আছেনে নাই এবাৰ আপুনি চেক কৰি ল'ব। মই চেনেলত ভিডিঅ' দি থোৱা আছে যে কেনেকৈ চেক কৰিব লাগে। তাৰপৰা এইখিনি বস্তু ফিল কৰি তলত আপুনি IFSC-টো চিলেক্ট কৰি ল'ব। যেতিয়া আপুনি বেংক নেম আৰু ব্ৰাঞ্চ নেম এইকেইটা চিলেক্ট কৰি দিব, ইয়াত আপোনাৰ IFSC কোডো আহি যাব। মই এতিয়া আটাইখিনি বস্তু চিলেক্ট কৰাৰ লগে লগে IFSC কোডো ইয়াত তলত ওলাই গ'ল, গতিকে আপুনি IFSC কোড এক্সট্ৰাকৈ আকৌ ফিল কৰাৰ প্ৰয়োজন নাই। এতিয়া আমি এইখিনি ফিল কৰা হৈ গ'ল। এতিয়া আমি ফিল কৰিম ছাপৰ্টিং ডকুমেণ্ট। ছাপৰ্টিং ডকুমেণ্টত আমি প্ৰথমে দিব লাগিব আধাৰ কাৰ্ডখনৰ, ইয়াত আপোনালোকে আপলোড কৰিবলৈ কৈছে আধাৰ কাৰ্ডখন আপলোড কৰিব। তাৰপৰা ইয়াত আপোনাক আপলোড কৰিবলৈ কৈছে আপোনাৰ যিখন প্ৰভিজনেল চাৰ্টিফিকেট বা গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, যদি অৰিজিনেলখন নাই পোৱা প্ৰভিজনেলখন পাইছে সেইখনে আপুনি আপলোড কৰি দিব। কিন্তু ইয়াত আপোনালোকে 200 KB ভিতৰত আপলোড কৰিব আৰু ফৰ্মেটটো JPEG আৰু PNG এই তিনিটা ফৰ্মেটৰ ভিতৰতে আপলোড কৰিব। PDF আপলোড কৰি নিদিব, আপলোড নহয়, সেইটো আপুনি মনত ৰাখিব। এতিয়া মই ডকুমেণ্টছখিনি আপলোড কৰিলোঁ ইয়াত। তাৰপৰা আপোনালোকে আধাৰ কাৰ্ড আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট বা প্ৰভিজনেল চাৰ্টিফিকেট আপোনালোকে ইয়াত প্ৰথমে আপলোড কৰি ল'ব। আপলোড কৰোঁতে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে আধাৰ কাৰ্ডখনৰ বোথ ছাইড আপলোড কৰিব। এতিয়া বোথ ছাইড আপোনালোকে কেনেকৈ আপুনি এড কৰিব, চিম্পলি আপোনালোকে গুগলত চাৰ্চ কৰি দিব ফটো কম্বাইন বুলি, আপোনালোকৰ বহুত ৱেবছাইট আপুনি পাই যাব। মই আমাৰ হোৱাটছআপ চেনেলত আপোনালোকৰ ৱেবছাইট কেইটামান দি দিম, সেইকেইটা থৈ দিও আপোনালোকে গৈ ফটো কম্বাইন কৰি ল'ব পাৰিব। মানে আধাৰ কাৰ্ডৰ বেক ছাইডটো আৰু ফ্ৰণ্ট ছাইডটো আপোনালোকে একেখন ফটোতে বনাই ল'ব পাৰিব। যদি নিজে কৰিব নোৱাৰে তেনেহ'লে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি তাৰপৰা আপোনালোকে লিংকত গৈ মেলি ডাইৰেক্টলি আপুনি বনাই ল'ব পাৰিব। এতিয়া মই এইখিনি ফটো আপলোড কৰি দিলোঁ। কৰাৰ পাছত এতিয়া আমি ইয়াত চেল্ফ ডিক্লেৰেশ্যনত ইয়াত আমি দুইটা টিক আমি বক্সত টিক কৰি দিম। তাৰপৰা ইয়াত দেখিছে আপুনি ইয়াত এটা কেপচা এণ্টাৰ কৰিবলৈ কৈছে, আমি এই কেপচাটো ইয়াত এণ্টাৰ কৰি দিম এতিয়া, আৰু কেপচাটো এণ্টাৰ কৰি এতিয়া আমি ছাবমিট অপশ্যনটো টিক কৰি দিম। क्या आपको PDF, बैंक स्टेटमेंट, खासकर इंडियन बैंक, बैंक ऑफ बड़ौदा, UBI, IDBI जैसे डॉट मैट्रिक्स स्टेटमेंट দেখিলে আমি যিখিনি বস্তু আপলোড কৰিছিলোঁ আটাইখিনি বস্তু ইয়াত এনেকৈ ওলাই গ'ল। আপোনালোকক মই যিহেতু চেক কৰি ল'বলৈ কৈছিলোঁ সেইকাৰণে আপুনি ইয়াত এনেকৈ চেক কৰি ল'ব পাৰিবই। ক'ৰবাত বোলে আপুনি কলেজৰ নাম ভুলকৈ দি দিলে, ডিষ্ট্ৰিক্টৰ নাম ভুলকৈ দি দিলে, পিনক'ড ভুলকৈ দিছে বোলে, বস্তুখিনি ভালকৈ এবাৰ চেক কৰি ল'ব। ডেট অফ গ্ৰেজুৱেশ্যন হওক বা আপোনাৰ নাম হওক, বেংক একাউণ্ট নাম্বাৰ, আপোনাৰ যিটো আধাৰ কাৰ্ড বা আপোনাৰ গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট এইখিনি ঠিকমতে দিছে নাই দিয়া চেক কৰি ল'ব। সকলোবিলাক যদি আপোনাৰ ঠিক হৈ আছে তাৰপৰা আপুনি ছাবমিট অপশ্যনটো ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ আহি যাব থেংক ইউ for giving the opportunity to serve you, your application has been successfully submitted. এপ্লিকেশ্যন নাম্বাৰ ইয়াত আপোনাৰ আহি যাব। তাৰপৰা চিম্পলি আপোনালোকে ডাউনলোড এপ্লিকেশ্যন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন এপ্লিকেশ্যন আছে সেইখন ধুনীয়াকৈ আপোনাৰ ডাউনলোডো হৈ যাব, আৰু সেইখন আপোনালোকে প্ৰিণ্ট আউট যদি কৰি উলিয়াই থ'ব বিচাৰে সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই থ'ব পাৰিব। গতিকে এনেকৈ আপোনালোকে অতি সহজতে মই যেনেকৈ প্ৰক্ৰিয়াটো দেখুৱালোঁ আপোনালোকে এপ্লাই কৰিব পাৰিব। খালি এটা কথা মনত ৰাখিব, ক'তো ৰং ইনফৰ্মেশ্যন নিদিব, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকৰ যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত হৈ যাব।
আৰু কলেজে কলেজে তেওঁলোকে এইটো ভেৰিফিকেশ্যন কৰোৱাব তেওঁলোকে যিখিনি ডেটা দিছে ধৰি লওক আপুনি বোলে যোনখন কলেজৰ পৰা দিছে সেই কলেজখনত যিমান ষ্টুডেণ্টে এপ্লাই কৰিছে সেই ডাটাখিনি সেই কলেজখনক দিয়া হ'ব কলেজখনে ভেৰিফিকেশ্যন কৰিব যে হয়নে ছাত্ৰ ছাত্ৰীজনে 25ত পাছ কৰা হয়নে নহয় বা তেওঁ এইখন কলেজত পঢ়া হয়নে নহয় সকলোৱে বস্তু চেক কৰিব আৰু চেক কৰি ভেৰিফাইড কৰিব যিসকলক ভেৰিফাইড কৰিব তেওঁলোকে এই যিটো পইচা আছে 2500 টকা এই পইচাটো লাভ কৰিব এতিয়া যিটো মোৰ ফাইল আছে এই ফাইলটো মোৰ ইয়াত আহি গ'ল আপোনালোকে চাব পাৰে এইটো জুম কৰি ল'ব আপোনালোকে অকণমান মানে সৰুকৈ আহিছে ইয়াত আপুনি চাব পাৰে